আমি তেতিয়া কম যে হিমন্ত বিশ্ব শৰ্মাই কলিজা মুদিতকৈ ডাঙৰ বুলি। হিমন্ত বিশ্ব শৰ্মাই ভীমৰ বচন আওৰাতকৈ কামটো যে মুখ্যমন্ত্ৰীৰ দম আছে যদি। নমস্কাৰ দৰ্শকসকল, অৱশেষত প্ৰায় 40টা বছৰৰ পিছত কোনেও নকৰা কাম এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ ওলাইছে। প্ৰথমতে লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰাৰ বক্তব্য শুনি লওঁ আহক। আপুনি কাক ক'ব বিচাৰিছে? খিলঞ্জীয়াৰ যদি সুৰক্ষা সঁচাসচি অৰ্থত মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, অসম চুক্তিৰ 5 নং 6 নং দফা কাৰ্যকৰী কৰক। যদি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন ইলেকশ্যনত যে কৈছিলে যে দাড়ি কমা শব্দ বাক্য নবদলোৱাকৈ কাৰ্যকৰী কৰিম, সেইটো কৰক। অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰক। সুপ্ৰিম কোৰ্টত যে 1952 সম্পৰ্কত বেঞ্চত যে এখন কেছ চলি আছে, তাত মুখ্যমন্ত্ৰীয়ে এখন এফিডেভিট দি পেলাই এখন প্ৰেছ ৰিলিজ দিয়ক। আমি তেতিয়া ক'ম যে হিমন্ত বিশ্ব শৰ্মাই কলিজা মুদিতকৈ ডাঙৰ বুলি। আজি তেওঁলোকে খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কৈছে। খিলঞ্জীয়া মানুহৰ অধিকাৰ তেওঁলোকে ক'ত দিলে? 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে, অসম চুক্তি কাৰ্যকৰী নকৰিলে, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিম বুলি ঘোষণাপত্ৰত ভিজন ডকুমেণ্টত উল্লেখ কৰিছিল। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সীমান্ত চিল কৰিম বুলি কৈছিল। খিলঞ্জীয়া মানুহক ৰক্ষণাবেক্ষণ দিয়া, অধিকাৰ সুৰক্ষিত কৰা কাম চৰকাৰে কৰা নাই। কৰাৰ দায়িত্ব দিল্লী আৰু দিছপুৰৰ। এইটোক ভীমৰ বচন মুখ্যমন্ত্ৰী আওৰাই থাকিলে নহ'ব। হিমন্ত বিশ্ব শৰ্মাই ভীমৰ বচন আওৰাতকৈ কামটো কৰক। কেতিয়া অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্য, তাততো এইবোৰ বিধি আছে। ভাষা আইন কেনেকৈ প্ৰয়োগ কৰিব লাগে, ভাষা কেনেকৈ প্ৰয়োগ কৰিব লাগে, কেৱল মাত্ৰ অসমীয়া ভাষাই নহয়, আন আন জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণ কেনেকৈ কৰিব লাগে, সেই সম্পৰ্কতো বিধি দিয়া আছে। তেওঁলোকে এই 6 নম্বৰ দফাৰ প্ৰতিবেদনখন ল'বলৈ কিয় তেওঁলোকৰ সাহস নহয়? গতিকে আমি কৈছোঁ যে মুখ্যমন্ত্ৰীৰ দম আছে যদি খিলঞ্জীয়াৰ কথা কৈ থকাতকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি সাংবিধানিক ৰক্ষা কৱচ দিয়ক, আৰু তেওঁলোকে ৰাজনৈতিক ৰক্ষণাবেক্ষণ, ভাষিক সাংস্কৃতিক সুৰক্ষা, অসমৰ জাতীয় জীৱনক মাটি ভেটিৰ ৰক্ষা কৱচ মানুহক। লুৰিণজ্যোতি গগৈ বা ভূপেন বৰাই বুলি নহয়, অসমৰ সমস্ত ৰাইজেই এই বিষয়টোক এক প্ৰহসনত পৰিণত হৈ অহা দেখিছিলে। কোনেও মন কাণ নকৰে। আনকি 15 বছৰীয়া তৰুণ গগৈ শাসনকালত আৰু কেন্দ্ৰত থকা মনমোহন সিঙৰ 10 বছৰীয়া কাৰ্যকালতো এই বিষয়ে কোনো চিন্তা চৰ্চা কৰা নহ'ল। এতিয়া অৱশেষত যথেষ্ট আলোচনা বিলোচনা সমালোচনাৰ অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কাৰ্য কৰিবলৈ লৈছে। যোৱাকালি কেবিনেটত এই বিষয়ে কি সিদ্ধান্ত লোৱা হৈছিল আহক চাই লওঁ, তাৰপিছত মই মোৰ অপিনিয়ন আগবঢ়াম। আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল, আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলোঁ যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে, আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যনবিলাক আমি ৰূপায়ণ কৰিম, আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ, আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন, আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছোঁ। কিন্তু আজি আমি ৰোড মেপ কেইটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই। গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেইটা 57টা ৰিকমেণ্ডেশ্যন আমি পোনছাতে ইমপ্লিমেণ্ট কৰিব খুজিছোঁ
তাৰ বিষয়ে আমি অৱগত কৰিম আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। বাকি যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ এটা দুটা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়নো কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ আজি যদি আমি ক'ব যাওঁ বিপ্লৱ শৰ্মা কমিটিৰ টোটেল ৰিপৰ্ট আছিল 67, তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম। ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও, কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম। তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব। কিন্তু বাকি ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম। বাকি যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম। এক প্ৰকাৰ ক'ব গ'লে বহুদিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব। আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল। 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025 দৰ্শকসকল 1979 চনত আৰম্ভ হৈছিল বিদেশী বিতৰণৰ আন্দোলন, সেই কথা আমি সকলোৱে জানো। তাৰপিছত আন্দোলনৰ সমাপ্তি হিচাপে এখন ত্ৰিপাক্ষিক চুক্তি হৈছিলে। সেই চুক্তিতে আছিলে 6 নং দফাকে আদি কৰি বিভিন্ন দফা। আজি প্ৰায় 40টা বছৰ উকলি যোৱাৰ পিছতো সেই চুক্তিখন কোনেও লাৰি নাচালে। আনকি আন্দোলনকাৰীসকলৰ মাজৰ পৰা যিখন চৰকাৰ গঠিত হৈছিল অসম গণ পৰিষদৰ চৰকাৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বত, তেওঁলোকে দুবাৰকৈ শাসনলৈ আহিও সেইখন ৰূপায়ণ কৰিব নোৱাৰিলে। তাৰপিছত সময় বাগৰি গ'ল। শেহতীয়াভাৱে তৰুণ গগৈ ডাঙৰীয়াই 15টা বছৰ একেৰাহে শাসন কৰিলে অসমখন। কেন্দ্ৰতো কংগ্ৰেছ চৰকাৰ আছিলে মনমোহন সিঙৰ। তেতিয়াও কিন্তু স্পৰ্শ কৰিয়ে চোৱা নহ'ল, একো উত্থাপনেই কৰা নহ'ল এই চুক্তিখনৰ বিষয়ে। এতিয়া সুদীৰ্ঘ 40টা বছৰৰ মূৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই বিষয়ে মনোনিৱেশ কৰিছে। সময়সীমা বান্ধি দিছে 2025 চনৰ 15 এপ্ৰিল তাৰিখৰ আগত জাষ্টিছ বিপ্লৱ শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া 57টা অনুচ্ছেদ তেওঁলোকে পূৰ কৰিব। এয়া আমাৰ কাৰণে অতিকে সুখৰ কথা। বিভিন্নজনে বিৰোধী দলেতো ক'ব লাগে বাবে বহুত কথাই ক'ব, কিন্তু আমি সাধাৰণ জনতা হিচাপে বহুত সুখী। অপেক্ষাৰ অন্তত যেন আমি ভাল ফল পাবলৈ গৈ আছোঁ। ইয়াৰ দ্বাৰা অসম আৰু অসমীয়া চিৰদিনৰ কাৰণে সুৰক্ষিত হৈ থাকিব বুলি আমাৰ বিশ্বাস। আপোনালোকে কি ভাবে? নিৰপেক্ষভাৱে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।